সকলোকে স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ। আজি আমি আপোনালোকে দেখিছে আমি এটা কোঠাত আছোঁ, এটা ঘৰত আছোঁ আৰু ঘৰটো বৰ্তমান খালী, কাৰণ প্ৰত্যেকজন সদস্য অলপ বাহিৰত বহি আছে। আৰু এই ঘৰটো কোনো সাধাৰণ ঘৰ নহয়, এই ঘৰটো এটা মৰমৰ ঘৰ। কিয় মৰমৰ ঘৰ, এই ঘৰটোৰ বিশেষত্ব কি আপোনালোকক আমি জনাব বিচাৰিছোঁ, আপোনালোকক আমি বাহিৰলৈ লৈ যাব বিচাৰিছোঁ। আৰু বাহিৰত আপোনালোকে নিশ্চয় লগ পাব আৰু আপোনালোকে নিশ্চয় গম পাব যে আমি আজি আপোনালোকক লৈ আহিব বিচাৰিছোঁ এনেকুৱা এখন ঘৰ য'ত আছে বহুখিনি আইতা, বহুখিনি ককা আৰু সকলোৱে একেলগে মিলিজুলি থাকে, কাৰণ আমি বৰ্তমান আছোঁ মাদাৰ অল্ড এজ হোমত। আৰু সকলোকে স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ। ধন্যবাদ। আৰু আজি আমি আইতা ককা তেওঁলোকৰ কথা শুনিম, আমি তেওঁলোকৰ লগত হাঁহি ধেমালি কৰিম, বহুতো যাদু থাকিব, গান থাকিব, তেওঁলোকৰ নৃত্য থাকিব। কিন্তু বৰ্তমান মই দেখুৱাব বিচাৰিছোঁ আমাৰ লগত আৰু এগৰাকী আইতা আহিছে। এইগৰাকী আইতাই আজি আমাক যাদু দেখুৱাব, প্ৰতিমা বৰা এখেতেও যাদু দেখুৱাব, সেইকাৰণে আপোনালোকে সাজু হৈ থাকিব। আৰু ককা এজন আছে আমাৰ লগত, আছে বনিয়া ডাঙৰীয়া, ৰেৱাকান্ত বনিয়া, তেখেতে আমাক যাদু দেখুৱাব। নলবাৰীৰ পৰা আমাৰ লগত আজি আহিছে মানৱ আহিছে, মানৱ নিউ জেনেৰেশ্যনৰ মেজিচিয়ান, আজি বিশেষ মেজিক এটা দেখুৱাব। আৰু আমাৰ নিয়মীয়া যাদুশিল্পী মেজিক দিবা সুস্মিতা। পুনৰবাৰ সকলোকে আদৰণি জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ। হয়, এইখন ঘৰৰ কথা কৈছোঁ কাৰণ সেইটো ৰুমত কোনো নাছিলে, সকলোৱে ইয়াতে বহি আছে। আৰু বিশেষ এই ঘৰখনত মানে যোনে আগ ধৰি আছে তেওঁলোকৰ লগতো চিনাকি কৰি দিব বিচাৰিছোঁ। উৎপল আছে, মণিকা আছে। মই উৎপল আৰু মণিকাক অলপ ওচৰলৈ আহিব মই আমন্ত্ৰণ কৰিব বিচাৰিছোঁ। উৎপল আৰু মণিকাই যোনে কি কয় এই অল্ড এজ হোমখন চলাই আছে বহু কষ্টেৰে, বহু যতনেৰে, কেনেকৈ চলাই আছে আৰু দৰ্শক প্ৰথমতে আমি আপোনাৰ এটা কমেণ্ট শুনি ল'ব বিচাৰিছোঁ। প্ৰথমে আমি মাদাৰ অল্ড এজ হোমৰ তৰফৰ পৰা অসমৰ বিখ্যাত যাদুকৰ বিক্ৰম তালুকদাৰ আৰু তেওঁৰ সংগীসকলক আমি আদৰণি জনাইছোঁ আৰু সকলোকে এটা হাতচাপৰি বজাই সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। এইখন মাদাৰ বৃদ্ধাবাস, ইয়াত বৰ্তমান প্ৰায় 40গৰাকী ককা আইতা আছে আৰু যথেষ্ট কষ্ট হয়, বিভিন্ন থানাবিলাকৰ পৰাও ইয়াতে থৈছে আৰু কিছুমান অসুবিধাৰ কাৰণেও কিছুমানে থ'ব লগা হৈছে গাৰ্জেন থকাৰ পিছতো, কিন্তু বেছিভাগ ইয়াত মানে থানাবিলাকে থৈছে আৰু আমিও ৰাস্তাত যাৰ কোনো নাই ৰাইজৰ সহযোগত মানে আমি ইয়াৰ পৰা লৈ আহিছোঁ আৰু তেওঁলোকক চোৱা চিতা চিকিৎসা আমি কৰি আছোঁ। হয়, ঠিক আছে। মণিকা অলপ আগলৈ আহিবা। মণিকাৰ ওপৰত মোৰ অলপ জেলাচি হৈছে, অলপ হিংসাহেন হৈছে, কাৰণ আমি সকলোৱে জানো আমাৰ এগৰাকী দুইগৰাকী আইতা ককা আইতা থাকে, মানে মাৰ ফালৰ পৰা দেউতাৰ ফালৰ পৰা, কিন্তু তোমাৰ লগত 40গৰাকীকৈ ককা আইতা আছে, তো কেনেকুৱা লাগে? হয়, আপুনি ঠিকেই কৈছে। মই যথেষ্ট সৌভাগ্যৱান বুলি ভাবোঁ যে মোৰ লগত 40গৰাকী ককা আইতা আছে আৰু সকলোকে মই ভাবোঁ যে সকলোৱে মোৰ কাৰণে ভগৱানৰ গিফ্ট বুলি ভাবোঁ। তেওঁলোকক আমি নিজৰ মা দেউতাৰ নিচিনা, ককা আইতাৰ নিচিনাকৈ যিখিনি পাৰোঁ শুশ্ৰূষা কৰোঁ আৰু সকলোৰে সহায় সহযোগিতাও পাইছোঁ এই ক্ষেত্ৰত। হয় হয়, ধন্যবাদ। মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কেনেকুৱা লাগে ইয়াতে থাকি? ভালে লাগিছে। ভালে লাগিছে। আপুনি ইয়াত কিমান দিন হ'ল ইয়াতে থকা? বেছি দিন হোৱা নাই, তথাপিও আপোনাৰ একদম প্ৰিয় বন্ধু কোন হৈ উঠিছে? মানে সকলোৱে বন্ধু যেনে লাগিছে? সকলোৱে বন্ধু যেন লাগিছে। ঠিক আছে, আপোনালোকে দেখিছে কেনেকুৱা বন্ধুত্ব ইয়াতে গঢ় লৈ উঠিছে, নামে ক'ব নোৱাৰা হৈছে। কিন্তু এইখিনিতে সময় হৈছে যাদু চোৱাৰ। আমি ৰেৱকান্ত বনিয়া ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ, এটা বিশেষ যাদু এটা চাম আৰু আজি তেওঁ কি যাদু দেখুৱাই তেওঁক আমি সুধিব বিচাৰিছোঁ, কি যাদু দেখুৱাব আজি? মই এখন, মোৰ হাতত গামোচা এখন আছে। হয়, এই গামোচাখন মই কাটি দেখুৱাম। গামোচাখন কাটি দেখুৱাব। এটা জাতি বিৰোধী কাম কৰিব গৈ আছে, সেইকাৰণে তেখেতক কি হ'ব আমি নিজে আচৰিত হৈ গৈছোঁ, কাৰণ গামোচা কাটিম বুলি কৈছে। ককাই আজি গামোচা কাটিব, কিন্তু কিয় কাটিব, কি যাদু হ'ব আমি চাব বিচাৰিছোঁ। কটাৰীখন আছে নেকি তাতে? আমি দেখিছোঁ, আমি সকলোৱে নিশ্চয় দেখিছোঁ গামোচা এখন আছে, ককাই গামোচাখন ধৰি আছে। এতিয়া মই কাটি দিমনে? মই এখন কটাৰী লৈছোঁ আৰু এই কটাৰীখনেৰে মই গামোচাখন কাটিব চেষ্টা কৰিম। বৰ ধুনীয়াকৈ কটাৰীখনেৰে গামোচাখন কটা গৈছে, সঁচাকৈ কাটিছে। মই আজি অলপ জাতি বিৰোধী কাম কৰিছোঁ, কিন্তু মই আশা ৰাখিছোঁ যে এইটো এটা বিশেষ কিবা যাদুৰ কাৰণে হ'ব। এতিয়া কি কৰিব? এতিয়া এই গামোচাখন মই যিহেতু যাদু কৰোঁ, গতিকে যাদু কৰোঁ যেতিয়া মই যাদুৰ জৰিয়তে, মন্ত্ৰৰ জৰিয়তে এইখন আকৌ আগৰ নিচিনা কৰিম। আমি এতিয়া কাপোৰ এখন মই আমি এই কাপোৰখন দেখুৱাই ল'ব পাৰোঁনে? কাপোৰখন সকলোকে দেখুৱাই লৈছে, সাধাৰণ কাপোৰ। ইয়াতে আৰু এখন গামোচা নাই, ককাৰ তাতে যিখন টুকুৰা হোৱা গামোচা আছে সেইখন
টুকুৰা হোৱা গামোচাখন ইয়াতে আছে আৰু সকলো দেখিছোঁ ককা আইতা সকলোৱে দৃষ্টি ইয়াতে হৈ আছে যে কি কৰিছে ককাই এনেকৈ টুকুৰ 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 কি কৰিছে যোৰা লগাইছে মন্ত্ৰ মাতি আছে নেকি মন্ত্ৰ মাতি পেলাই মই ইয়াক যোৰা লগাবলৈ চেষ্টা কৰিছোঁ। এখন গামোচা কাটি দিছে এতিয়া তন্ত্ৰ মন্ত্ৰ লগাই পিনে যোৰা লগাবলৈ চেষ্টা কৰিছে আৰু আশা কৰোঁ আপোনাৰ এই প্ৰচেষ্টা সফল হওক। এতিয়া মই মন্ত্ৰ মাতিলোঁ। সকলোৱে নিস্তব্ধ হৈ গৈছে আৰু আমি সকলোৱে আশা কৰিছোঁ যাতে আমাৰ আটাইৰে সন্মানৰ অসমৰ সন্মানৰ যিখন গামোচা আছে এইমাত্ৰ যিখন কাটি টুকুৰা টুকুৰ কৰি দিছিলোঁ সেইখন যোৰা হ'ব লাগে বুলি আমি সকলোৱে আশা কৰিছোঁ আৰু ইতিমধ্যে আমি দেখিছোঁ যে যিমানখিনি ওলাইছে সিমানখিনি যোৰা লাগিয়ে ওলাইছে। আচৰিতভাৱে যোৰা লাগি ওলাই আছে আৰু এতিয়ালৈকেতো টুকুৰা হোৱা নাই আৰু গোটেইখিনি যোৰা লাগিছে আৰু মই দেখুৱাব বিচাৰোঁ কাপোৰখনতো একো নাই। আচৰিত যাদু কাটি টুকুৰা কৰি দিছে আপোনালোকৰ সন্মুখত। পুনৰ এটা ডাঙৰ হাত চাপৰি সকলোৱে মিলি পুনৰবাৰ। ঠিক আছে, অতি কম দিনৰ ভিতৰত বনিয়া ডাঙৰীয়া যাদু শিকিছিলে। মেজিক মুভমেণ্ট উইথ বিক্ৰমৰ পৰা অনুপ্ৰেৰিত হৈ অতি কম দিনৰ ভিতৰত 7-8 দিনৰ ভিতৰত তেওঁ এনেকুৱা যাদু দেখুৱাবলৈ আগবাঢ়ি আহিছে। কিন্তু এইখিনিতে আইতাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আমি আন এগৰাকী আইতা আছে বৰ্তমান, কিন্তু আইতা শুই গৈছে, সেইকাৰণে সাৰ পোৱাৰ পিছত আমি আইতাৰ লগত কথা পাতিম। আইতা বৰ ধুনীয়াকৈ হৈছে, কিন্তু মই এইখিনিতে জনাব বিচাৰিছোঁ যে আইতা কিয় হৈছে 105 বছৰীয়া আইতা, সেইকাৰণে আমি বৰ্তমান ডিষ্টাৰ্ব নকৰোঁ এই আইতাগৰাকীক। আমি কণ ভাইটি ভণ্টিসকলো আহি উপস্থিত হৈ গৈছে আইতা ককাহঁতৰ মৰম পাবলৈ। কিন্তু মই আপোনাৰ লগত সুধিব বিচাৰিছোঁ যাদুটো চালে এইমাত্ৰ কেনেকুৱা লাগিলে? ভালেই লাগছে। কেনেকুৱা আপুনি গামোচা আপোনাৰ চকুৰ সন্মুখত কাটি যোৰা লগাটো প্ৰথম দেখিছেনে? আপোনালোকে যাদু আগতে কোনে চাইছিলে? আপুনি চাইছেনে যাদু আগতে? এতিয়া দেখা নাই, আগতে বহুত সৰুতে চাইছিলোঁ, এতিয়া হয় এতিয়া ঠিক আছে, আগতে যাদু চাই কেনেকুৱা লাগিছিলে? ভয় লাগিছিলে নে কিবা তন্ত্ৰ মন্ত্ৰ থকা বুলি? অলপ ভয় লাগে। অলপ ভয় লাগে ন? ঠিক আছে বাৰু, এতিয়া আমাৰ সময় হৈছে আইতাগৰাকীয়ে যাদু দেখুওৱা। এবাৰ আইতাগৰাকীয়ে কি যাদু দেখুৱাই আমি তাকে চাওঁ আহক। আইতা আজি কি মেজিক দেখুৱাব আপুনি? মই মেজিক দেখুৱাম মানে মই এটা বৰ আচৰিত ধৰণৰ মেজিক এটা দেখুৱাম আপোনালোকক। ঠিক আছে, আইতাই একদম সাজু হৈ আহিছে, আচৰিত মেজিক। এই পাত্ৰটো লৈ আহিছে, এইটো একেবাৰে খালী দেখিছোঁ। খালী পাত্ৰ। মই সকলোকে দেখুৱাই ল'ব পাৰোঁ নে খালী যে? মই সকলোকে দেখুৱাই ল'ব বিচাৰিছোঁ একেবাৰে খালী পাত্ৰ। আপোনালোকে নিশ্চয় দেখিছে, যিসকল উপস্থিত খালী হয়নে? খালী হয়, সকলোৱে নিশ্চয় দেখিছে খালী। এতিয়া আইতা এই খালী পাত্ৰটোৰে আপুনি কি কৰিব? মই এতিয়া মেজিক এটা কৰি দেখুৱাম আপোনালোকক, খুব সুন্দৰ মেজিক, আপোনালোকে চাওক। হয়, এতিয়া আপুনি দেখিছোঁ এখন ঢাকনি আছে, ঢাকনিখনেৰে বন্ধ কৰি দিব লাগিব নেকি? আপুনি পুনৰবাৰ আমি খালী পাত্ৰটো দেখুৱাই ল'ব পাৰিম নেকি দৰ্শকসকলক? হয়, এতিয়া ঠিক আছে, এতিয়া ঢাকনিখনেৰে আইতাই বন্ধ কৰি দিব বিচাৰিছে, আমি বন্ধ কৰি দিছোঁ। এতিয়া আপুনি যাদু কৰিব নহয় জানো? অকণমান যাদু কৰিম। ককা আৰু আইতাই কি মন্ত্ৰ মাতে মই ধৰিব পৰা নাই, কিন্তু তেওঁলোকে বৰ সুন্দৰ মন্ত্ৰ পাতা আৰম্ভ কৰিছে। এতিয়া খুলি দিছোঁ। অ' মাই গড! আৰু আমি দেখিছোঁ এতিয়া বিভিন্ন ধৰণৰ ফুল ওলাইছে। তালি বাজি থাকিব লাগে। এইপিনে কেনেকুৱা লাগিছে আমি চাব বিচাৰিছোঁ। সকলোৱে উৎফুল্লিত হৈ আছে, এয়া আপোনালোকে দেখিছে, আৰু এনেকৈ সকলোৱে ফুলি আছে। আৰু আইতাৰ যি যাদু কেনেকুৱা লাগিলে? মনিকাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। হয়, খুবেই ভাল লাগিছে। আমাৰ আইতাসকলে আজি খুবেই ভাল পাইছে আৰু আপোনালোকলৈ ধন্যবাদ জনাইছোঁ ইমানখিনি ফূৰ্তি আৰু এনজয়মেণ্ট তেওঁলোকক দিয়াৰ কাৰণে। ঠিক আছে, মই আনবোৰ আইতাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। খালী পাত্ৰ এটা আছিলে, আইতা এগৰাকী আপোনাৰ বয়সৰে হ'ব, যাদু কিবা তন্ত্ৰ মন্ত্ৰ মাৰি পিনে তাৰ পৰা বিভিন্ন ৰঙৰ ফুল, ৰঙা নীলা ৰিবন, ঢেৰ কিবা কিবি উলিয়ালে। কেনেকুৱা লাগিলে? খুব ভাল লাগছে। খুব লাগিছে। আপোনাৰ কেনেকুৱা লাগিল? খুব ভাল লাগিছে। খুব ভাল লাগিছে। আপুনি কৰিব মন আছে এনেকুৱা যাদু? আমাৰ বুঢ়া মানুহ কি মন থাকিব? এখেতে কৈছে বুঢ়া হৈ গ'লোঁ, কি মন থাকিব। কিন্তু এইখিনিতে আমি নিশ্চয় ধন্যবাদ দিব লাগিব ককা আৰু আইতাক, কাৰণ এই বয়সতো তেওঁলোকে ওলাই আহিছে যাদু কৰিবলৈ। আৰু আপোনালোকেও যদি যাদু শিকিবলৈ মন, বয়সৰ কোনো কথা নাই,
শিকাৰ বস্তু এটা বয়সৰ কোনো কথা নাই, যিকোনো সময়ত শিকিব পাৰে, যিকোনো বয়সৰ মানুহে শিকিব পাৰে। কেনেকৈ শিকিব পাৰিব মই আপোনালোকক নম্বৰটি জনাম আৰু পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিম বহুতো নৃত্য গান আৰু থাকিব বহুতো যাদু। কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি, ক'লৈ নাযাব, আহি আছোঁ বাণিজ্যিক বিৰতিৰ পিছত। পুনৰবাৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ। এতিয়া আইতাসকল সাজু হৈছে এটি প্ৰাৰ্থনা এইবাৰ কৰিব। আমি প্ৰাৰ্থনাটো শুনি লওঁ আহক। ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় তুমি চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ লগাই ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কোবে জীৱ আছে পৰি কাল সৰ্পে ডংকি হৰাইল চেতনতাৰ মুখ্য ৰূপে তদু বাক্যামিত কৃপায়ে সিঁচিয়া অতিনিত দয়াময় কৃষ্ণ কৰি মোক উদ্ধাৰ ৰাম দয়াময় কৃষ্ণ কৰি মোক উদ্ধাৰ। ধন্যবাদ ধন্যবাদ। ভগৱানৰ নাম লৈ এনেকৈ আইতাসকল আছে আৰু আপোনালোকে নিশ্চয় দিছে। প্ৰত্যেকগৰাকী আইতাক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। সকলোৱে আসন গ্ৰহণ কৰিলে। আইতাসকলে আসন গ্ৰহণ কৰিলে, আমি আইতাসকলৰ প্ৰাৰ্থনা শুনিলোঁ। কিন্তু আমি সকলোৱে জানো যে এই প্ৰাৰ্থনা কিহৰ কাৰণে কৰিছে। অল্ড এজ হোমত তেওঁলোক আছে, কিন্তু তেওঁলোকৰ এই দুখৰ সমভাগী আমি হ'বলৈ অলপ সময়ৰ কাৰণে আহিছোঁ। কিন্তু ইয়াতে কিছুমান অসুবিধাৰ সন্মুখীন তেওঁলোকে হৈ আছে বা কিবা দৰকাৰী হৈ আছে। আমি সকলোৱে জানো যে তেওঁলোকৰ মেডিচিন বা তেওঁলোকৰ ডক্টৰ, এইখিনি বয়সত ডক্টৰৰ বা মেডিকেল টীমৰ এটা দৰকাৰ হয়। তেওঁলোকৰ মেডিকেল ট্ৰিটমেণ্ট হওক বা কিছুমানৰ কিবা শাৰীৰিক বেমাৰত আছে, ভুগি আছে, সেইবোৰ কেনেকৈ ব্যৱস্থা লোৱা যায়? হয়, আমাৰ ইয়াতে 7গৰাকী এলজাইমাৰ পেচেণ্ট আছে আৰু অৰ্থৰো পেচেণ্ট আছে। আমাৰ ইয়াত ভলেণ্টিয়াৰী বহুকেইগৰাকী ডক্টৰ আহে, কিন্তু এতিয়ালৈকে এনেকুৱা হোৱা নাই যে কোনো তেওঁলোকে এবাৰ আহে আৰু তাৰপিছত নাহে। তেনেকৈ এতিয়া কোনোবাই যদি আমাক ডক্টৰৰ ক্ষেত্ৰত বা মেডিচিনৰ ক্ষেত্ৰত তেওঁলোকে যদি আমাক ইয়াতে হেল্থ চেকআপ কৰায় বা হেল্থ কেম্প কৰে, তেওঁলোকৰ কাৰণে যথেষ্ট সহায় হ'ব। আৰু আমি সেইটোৱে বিচাৰোঁ, যদি কোনোবা ইচ্ছুক চিকিৎসক বা চিকিৎসকৰ টীমে আহি আমাৰ ইয়াতে সকলোৰে মাহত এবাৰ হ'লেও যাতে আহি এটা হেল্থ কেম্প কৰে আৰু আমাৰ মেডিচিন যিখিনি লাগে সেইখিনি যদি তেওঁলোকে আমাক প্ৰভাইড কৰে মাহত এবাৰ, সেইখিনি আমাৰ যথেষ্ট সহায় হয়। আপোনালোকে নিশ্চয় শুনিছে যে 40গৰাকীকৈ ককা আইতাক এটা পৰিয়ালত ৰখা ইমান সহজ নহয়। তেওঁলোকৰ শাৰীৰিক কিছুমান দুৰ্বলতা হৈ যাওক, কিছুমান ৰোগত ভুগি আছে। আৰু এইখিনিতে এওঁলোকৰ আহ্বান, প্ৰত্যেকগৰাকী ককা আইতাৰ আহ্বান যে যিকোনো চিকিৎসক যদি ইয়ালৈ আহে, মাহত আহক বা সপ্তাহিকে আহক, আপোনালোকৰ অলপ সময় উলিয়াই যদি ইয়াতে আহক, তেওঁলোকৰ অলপ চেকআপ কৰক। তেওঁলোকৰ ঔষধ যিখিনি লাগে তেওঁলোকে যদি ঔষধখিনিও প্ৰদান কৰে, তেওঁলোকৰ বহুত সহায় হয়। হয়নে নহয়? মই আইতাক সুধিব বিচাৰিছোঁ, বাকী চিকিৎসকসকল আহিলে আপুনি ভাল পাবনে? ভাল পাম। ভাল পাব। আপোনাৰ কিবা অসুবিধা, এতিয়া জ্বৰ চৰ্দি হৈ থাকে নেকি? মোৰ চকুৰ এটা প্ৰব্লেম হৈ আছে। হয়। ইয়াৰ চকুটো চাবাচোন তুমি, হেৰি
হেৰি হৈছে আৰু চকুটো হেৰি হৈ গৈছে, পাথৰ হৈ গৈছে। গম পাইছোঁ। চ' এনেকুৱা আপোনালোকে দেখিব প্ৰত্যেকগৰাকী ককা আইতাৰে কিছু নহয় কিছু ৰোগত ভুগি আছে আৰু এই ৰোগত ভুগি থকা আমি নিশ্চয় দেখিব নোৱাৰোঁ। যিসকল চিকিৎসক আছে, যিসকল হস্পিটেলৰ যিসকলে চলাই আছে, যদি তেওঁলোকৰ ফালৰ পৰা ইয়াতে আহে, তেওঁলোকে হেল্থ কেম্প কৰে, তেওঁলোকে এওঁলোকৰ যিটো চিকিৎসা ল'ব লাগে সেইখিনিত যদি সহায় কৰে, বহুত ডাঙৰ এটা সহায় হ'ব বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকেও নিশ্চয় আগবাঢ়ি আহিব বুলি আমি আশা কৰিছোঁ। যদি আপোনালোকে ইচ্ছুক হয়, প্ৰাগ নিউজত আপোনালোকে যোগাযোগ কৰিব পাৰে, নাইবা মাদাৰ্ছ অল্ড এজ হোমত আপোনালোকে আহিব পাৰে। কিন্তু মই এইখিনিতে আন এগৰাকী আইতাৰ ওচৰলৈ যাব বিচাৰিছোঁ, যিগৰাকী আইতাৰ ইয়াতে চানমাৰী পুলিচে আহি থৈ গৈছিলে, আৰক্ষী বিভাগে আহি থৈ গৈছিলে, কিন্তু তেওঁলোকৰ পৰিয়ালৰ আমি কোনো সন্ধান পোৱা নাই। সেই আইতাগৰাকীৰ লগত আমি আহিব বিচাৰিছোঁ আৰু কেমেৰা পাৰ্চনক ওচৰত আহিবলৈ অনুৰোধ কৰিছোঁ। আইতাগৰাকীয়ে নিজৰ ঘৰ ক'ত বা ক'ত থাকে তেওঁ হয়তো পাহৰি গৈছে, নহয় জানো? হয়, তেওঁৰ চিজ'ফ্ৰেনিয়া আছে, মাজে মাজে মনত পৰে আৰু কেতিয়াবা কেতিয়াবা তেওঁৰ চেঞ্জ হৈ যায় বিহেভিয়াৰটো। হয়, বিহেভিয়াৰ চেঞ্জ হয়, তেওঁলোকে চিজ'ফ্ৰেনিয়াৰ প্ৰব্লেম হৈছে। কিন্তু মই কেমেৰা পাৰ্চনক এখেতক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আইতা অলপ উঠি বহিলে হ'ল, অলপ উঠিলে হ'ল। এগৰাকী আইতাৰ যদি কোনোবাই চিনি পাইছে, ওচৰ চুবুৰীয়া হওক, সম্পৰ্কীয় হওক, নাইবা ল'ৰা ছোৱালী সন্তান যোনেই হওক, এখেতক যদি চিনি পাইছে, আপোনালোকে আহি এখেতক যোগাযোগ কৰিব পাৰে, এখেতক পুনৰ ঘৰত লৈ যাব পাৰে মাদাৰ্ছ অল্ড এজ হোমৰ পৰা। আৰু নিশ্চয় আইতাই কিবা ক'ব নেকি? উষাৰাণী ঘোষ। হয় হেল্ল' হয় হেল্ল' বটেশ্বৰ, হয়। কোটেশ্বৰ, পৰাণ, শিপালী, দীপালী, মাৰুতি গাড়ী। হয়, গোটেইখিনি আইতাৰ ইয়াতে নাম লৈছে যে ইয়াতে থাকি ভাল পাইছে, কিন্তু তথাপিও আমি আইতা বহিব পাৰে, আইতা বহক। হয়, আমি জানিব পৰা মতে তেখেতৰ হাজবেণ্ড আছে। উৎপল অলপ আগলৈ আহিলে হ'ল, উৎপলে নিশ্চয় ভালকৈ আমাক জনাব পাৰিব এই আইতাগৰাকীৰ বিষয়ে। তেখেতৰ হেনো 10জন ল'ৰা ছোৱালী আছে, পাঁচজনী ছোৱালী আৰু 5জন ল'ৰা। তেওঁৰ চিজ'ফ্ৰেনিয়া আছে, বৰপেটাত ঘৰ, ভালকৈ ক'ব পৰা নাই, নহ'লে আমি তেওঁক থৈ আহিলোহেঁতেন। তেওঁ এবছৰ আগৰ পৰা মানে নিৰুদ্দেশ হৈছে, মাজতে খুব ডাঙৰ এক্সিডেণ্টো হৈছিলে হেনো। তাৰপিছত আজি 3 মাহমান আগতে চানমাৰী থানাই ইয়াতে থৈছে। কিন্তু তেওঁ কেতিয়াবা পুতেকহঁতলৈ এটা নাম প্ৰদান, চিফালী ছোৱালীৰ নাম, তেওঁলোকৰ কথা মনত পৰে আৰু তেওঁ কেতিয়াবা কান্দি থাকে ৰাতি তেওঁলোকৰ কথা মনত পৰিলে। আনকি কোনোবা আহিলে ভাবে এইটো মোৰ ল'ৰা হয়, মোৰ ছোৱালী হয়, তেনেকৈ কান্দি থাকে তেওঁ। হয়, তেওঁ এতিয়াও যাব বিচাৰিছে, নিজৰ পুত্ৰ জীয়ৰীৰ ওচৰলৈ যাব বিচাৰিছে, তেওঁৰ স্বামীৰ ওচৰলৈ যাব বিচাৰিছে। যদি আপোনালোকে চিনি পাইছে, আপোনালোক ওচৰ চুবুৰীয়া হয়, নাইবা এওঁক কোনো প্ৰকাৰে চিনি পায়, আপোনালোকে নিশ্চয় যোগাযোগ কৰিব পাৰে মাদাৰ্ছ অল্ড এজ হোম নাইবা প্ৰাগ নিউজক। এইখিনি পুনৰ যাদু চোৱাৰ সময় হৈছে, যিহেতুকে ককা আইতাসকল আছে। এইবাৰ আৰু এবাৰ যাদু দেখুৱাব বিচাৰিছোঁ, যিহেতুকে আমাৰ ইয়াতে মানৱ আহিছে নলবাৰীৰ পৰা। মানৱ অলপ উঠি আহিবলৈ অনুৰোধ জনাইছোঁ। মানৱে কি মেজিক দেখুৱাবা? মই শ্লাইড অফ হেণ্ড দেখুৱাম, এটা হেণ্ডকাৰ্চিফত নট লগাই এইটো খুলিব লয়। অ'কে, এটা ইণ্টাৰেষ্টিং মেজিক, ৰুমালৰ মেজিক এটা চাব পাম। কেনেকৈ আৰম্ভ কৰিব পাৰোঁনে? পাৰোঁ। মোক এটা ভলেণ্টিয়াৰ লাগিব। কোনোবাই উৎপল আহি গ'লে হ'ল, উৎপল আহিলে। মোৰ তাত এটা হেণ্ডকাৰ্চিফ আছে, ঠিক আছে। এই দুটা কি হেণ্ডকাৰ্চিফত কৰ্ণাৰত। অ'কে, মই ইয়াতে এটা নট লগাই দিছোঁ, ঠিক আছে। নট লাগিছে আৰু এটা চিম্পল নট লগাই দিছোঁ। কেইটা নট লাগিল এতিয়া? এইপিনে ঘূৰি ল'লে হ'ল, সকলোৱে নিশ্চয় দেখা পাব এতিয়া। কেইটা নট লাগিছে ইয়াত? দুটা নট। অকণমান টানি দিবাচোন, এইটো টান কৰি দিয়া, টানি দিয়া নাই। গুড, আৰু ইফালে টান কৰি দিয়া, টানি পেলাই গুড। এতিয়া মোৰ তৰফৰ পৰা অকণমান টান কৰি দিছোঁ, এইটো অকণমান ইফালে, ঠিক আছে। নটটো মই এই ৰুমালটোতে ঢাকি দিম, ঠিক আছে। ঠিক আছে, মই নটটো একবাৰ দৰ্শকসকলক পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ। ইয়াতে আপোনালোকে নিশ্চয় দেখিছে, খুব টাইটকৈ মাৰিছে। একদম জোৰকৈ দুটা গাঁঠি মৰা হৈছে। এতিয়া এই গাঁঠিটো ঢাকি দিব বিচাৰিছা? ঢাকি দিছোঁ। ঢাকি মই এখেতৰ হাতত ৰুমালটো দি দিম। আপোনাৰ হাতখন দিয়ক, টানকৈ ধৰি লওক। অ'কে, এইটো মেজিক কনচেনট্ৰেশ্যনৰ ওপৰত। আপুনি যিমান কনচেনট্ৰেট কৰিব, মেজিকটো সিমানেই সফল হ'ব, ঠিক আছে। এতিয়া আপুনি ভাবক যে আপুনি নটটো খুলি আছে, ভাবক কেইটা নট খুলিল? এটা। আৰু তাৰপিছত নেক্সট নটটো খুলিছে। মই জাষ্ট এটা স্নেপ কৰিম, 1 2 3 খুলি দিয়ক। আপুনি অনুভৱ কৰিছিল নে দুটা নট খুলিছে বুলি, নে ভাবিছে? নাই, দুটা নট খোলা বুলি অনুভৱ কৰিছে। আমি এতিয়া কি কৰিম? এতিয়া ৰুমালখন আনফল্ড কৰি দিয়ক।
ৰুমালখন খুলিম আৰু যদি ভবাৰ লগে লগে এটা আচৰিত দৃশ্য আমি দেখিবলৈ পাম চাগে। এটা ডাঙৰ ঘটনা হৈছে, আপোনালোকে নিশ্চয় দেখিছে। খুব টানকে উৎপল তুমি নিজে গাঁঠিটো মাৰিছা? মই নিজে গাঁঠিটো মাৰিছিলোঁ আৰু খুব টাইটকৈ মাৰিছিলোঁ, টানিছোঁ। আমি নিশ্চয় খুব আচৰিত, মানে কেনেকৈ খুলি গ'ল এইটো। সেয়ে খোলাটোৱে দিগদাৰ হয়, মই খোলাওঁতেই সময় লাগিলেহেঁতেন, কিন্তু আপুনি যাদুৰ জৰিয়তে ইজিলি খুলি দিছে, এইটো আচৰিত, ৱাণ্ডাৰফুল। পুনৰবাৰ এটা ডাঙৰ হাত চাপৰি এখেতলৈ। মানৱ খুব ভাল লাগিল আৰু এটা আচৰিত মনৰ শক্তিৰে যদি ভাবোঁ নিশ্চয় গাঁঠিও খুলি দিব পাৰি, নহয় জানো? পাৰি, মনৰ শক্তিৰে ভাবিলে চব কৰিব পাৰিম। জাষ্ট আপোনালোকে মেজিকত বিলিভ ৰাখিব। ইউ গাইজ বিলিভ ইন মেজিক, চব পচিবল হয় এই পৃথিৱীত। এটা ডাঙৰ মেছেজ দিছে, যদি মেজিকত বিলিভ ৰাখোঁ, নিজৰ ওপৰত বিলিভ থাকে, ফেইথ থাকে, চব সম্ভৱ হ'ব পাৰে মেজিকৰ নিচিনাকৈ। এনেকৈ কেতিয়াবা আমাৰ সম্বন্ধৰ মাজতো গাঁঠি লাগি যায়, কিন্তু এই গাঁঠি আমি যদি মনেৰে ভাবোঁ যে এই গাঁঠিবোৰ আমি আঁতৰাব লাগে, আমাৰ জীৱনত কোনো গাঁঠি নাথাকিব লাগে, এই গাঁঠিবোৰ আঁতৰি যাব। খালী ভাবক, বিশ্বাস ৰাখক। পুনৰ উভতি আহিম মেজিক মোমেণ্ট উইথ বিক্ৰমলৈ। এইখিনিত সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। পুনৰবাৰ স্বাগতম জনাইছোঁ মেজিক মোমেণ্ট উইথ বিক্ৰমলৈ। আৰু আজি বৰ্তমান আছোঁ আমি মাদাৰ্ছ অল্ড এজ হোমত, বামুণী মৈদাম। আৰু ইয়াতে আমি 40গৰাকীকৈ আইতা ককা লগত আমি আছোঁ, তেওঁলোকৰ কথা আমি শুনি আছোঁ, তেওঁলোকৰ গান শুনি আছোঁ। লগতে আছোঁ আমাৰ লগত দুগৰাকী, মানে এগৰাকী ককা এগৰাকী আইতা, যোনে যাদু দেখুৱাব পাৰে। আপোনালোকে নিশ্চয় যাদুবোৰ চাইছে। আমি পুনৰবাৰ যাদুলৈ ওচৰলৈ যাম, কিন্তু বৰ্তমান মই এওঁলোকৰ লগত আৰু কথা পাতিব বিচাৰিছোঁ। কেনেকুৱাত লাগিছে ইয়াতে থাকি? ভাল লাগিছেনে? ভাল লাগিছে। ভাল লাগিছে। আৰু ইয়াতে কিমান বান্ধৱী আপুনি বনালে? চবৰ লগতে বান্ধৱী হৈ গৈছে। চবৰ লগত কাজিয়া আৰম্ভ হয় নেকি? নাই নাই, মাজে চাজে কাজিয়াও নহয়? কাৰোবাৰ হৈছে নেকি এতিয়ালৈকে? কাৰোবাৰ কাজিয়া শুনিব বিচাৰিছোঁ। আমি কাজিয়া নকৰোঁ, আমি বাই ভনীৰ দৰে থাকোঁ চবে। চবে ভালকৈ থাকে নহয়, কিন্তু কাজিয়া কৰিলে কেনেকৈ গালি দিয়া যাব? গালি দিব নোৱাৰি ইয়াত। গালি দিব নোৱাৰি। ইয়াতে এটা ভাল ৰুল হৈছে যে কোনো গালি দিব নোৱাৰে, সকলোৰে মনৰ মৰমত থাকিব লাগিব, এটা বৰ ডাঙৰ ৰুল। কিন্তু বৰ্তমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ইয়াতে গালি দিব নোৱাৰি, গালি নচলে, অকল মৰমৰ কথা চলে। তো এনেকুৱা এখন সৰগৰ নিচিনা ঠাইত থাকি আপোনাৰ কেনেকুৱা লাগে? মই আহিব বহুতো বেয়া পোৱা নাই, আৰু মই যিমানখিনি আৰাম বিচাৰিছিলোঁ বা সুখ বিচাৰিছিলোঁ, বিচৰাতকৈ অলপ বেছিয়ে পাইছোঁ। বিচৰাতকৈ বেছি পাইছে। এটা ডাঙৰ হাত চাপৰি হ'ব পাৰেনে? এনেকুৱা এখন ঠাইত আমি জীৱনভৰ সুখ বিচাৰি ফুৰোঁ, আৰাম বিচাৰি ফুৰোঁ, কিন্তু আমি সেই সুখকণ, সেই আৰামকণ নাপাওঁ। এখেতে এটা ডাঙৰ কথা কৈছে, যিমান সুখ বিচাৰিছিলে, যিমান আৰাম বিচাৰিছিলে, ভবাতকৈ বেছি পাইছে। এইজন ককাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। পুনৰ কেমেৰা পাৰ্চনক মই ওচৰলৈ আহিবলৈ, জুম ইন কৰিবলৈ অনুৰোধ জনাম। এই ককাজনৰো কোনো ঘৰৰ পৰিয়ালৰ বা কোনো মানুহ আমি গম পোৱা নাই, অজ্ঞাত হিচাপে এখেত আছে। চানমাৰি থানাৰ পৰা এখেতক ইয়াতে থৈ গৈছিলে। যদিহে কোনোবাই এখেতক চিনি পায়, যদিহে পৰিয়ালৰ লোক কোনোবাই চিনি পায়, নিশ্চয় এখেতৰ ইয়াতে আহিব পাৰে, যোগাযোগ কৰিব পাৰে, প্ৰাগ নিউজত যোগাযোগ কৰিব পাৰে, যাতে ককাই তেওঁলোকৰ যিটো ফেমিলি, তেওঁলোকৰ পৰিয়ালৰ মানুহ পুনৰ লগ পায়। ককাই চাগে নিশ্চয় আছে। ককা, আপোনাৰ নামটো জানিমনে? সুৰেণ গোস্বামী। সুৰেণ গোস্বামী। আপুনি ক'ত থাকে, মনত আছে নেকি? এই দিছপুৰ ৰাজধানীতে। দিছপুৰ ৰাজধানীতে। আৰু আপোনাৰ ঘৰ ক'ত আপুনি গম পায় নে দিছপুৰৰ? এই দিছপুৰ ৰাজধানীতে ঘৰ। আমাৰ দেউতা ঠিকাদাৰ আছিল, এই তাতে আছিলোঁ। এখেতৰ এলজাইমাৰ আছে, মানে আগৰ কথাবোৰ তেখেতে পাহৰি গৈছে। কিন্তু প্ৰথমতে এখেতে যিহেতুকে ক'লে দিছপুৰ ৰাজধানীতে তেখেতৰ ঘৰ। দিছপুৰৰ যিসকল বাসিন্দা আছে, নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা এখেতক লগ পাইছিলে, নাইবা অসমৰ বিভিন্ন প্ৰান্তৰ বা যিকোনো প্ৰান্তৰ পৰা এখেতক যদি কোনোবাই চিনি পোৱা আছে, প্ৰাগ নিউজত যোগাযোগ কৰিব পাৰে, নাইবা মাদাৰ্ছ অল্ড এজ হোমত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু আমাৰ সময় হৈছে মেজিক ডিভা সুস্মিতাৰ পৰা যাদু চোৱা। মেজিক ডিভা সুস্মিতাক আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আজি কি মেজিক কৰিবা? যিহেতুকে ইমান ককা আইতাৰ মাজত আছোঁ, মোৰ আইতাৰ লগত ঘটি যোৱা এটা ঘটনাৰ লগত মই মেজিক এটা কৰিব বিচাৰিছোঁ। মই অকণমান বহি লৈছোঁ।
আপোনালোকে চাগে নিশ্চয় দেখিছে মোৰ লগত এটা নেকলেছ আছে সকলোকে দেখুৱাই লৈছোঁ মোৰ লগত এটা নেকলেছ আছে আৰু প্ৰথমে মই এই নেকলেছডাল ইয়াৰ পৰা উলিয়াই ল'ব বিচাৰিছোঁ আৰু মোৰ আইতায়ো মই আপোনালোকক ক'ব বিচাৰিছোঁ মোৰ আইতাই এনেকৈ নেকলেছ এডাল ওলাই লৈছিলে আৰু একেবাৰে খালী বেগ এটা মোৰ লগত আছে আপুনি চেক কৰি চাব পাৰে কিবা কৰি চাব বিচাৰিছোঁ মই হাত ভৰাই চাব বিচাৰিছোঁ এই বেগটোত কিবা আছে নেকি একো নাই সম্পূৰ্ণৰূপে খালী বেগ আপোনালোককো দেখুৱাইছোঁ সকলো ককা আইতাক দেখুৱাইছোঁ সম্পূৰ্ণৰূপে খালী বেগ এটা এই বেগটোত কি কৰিছিলে খালী বেগ আৰু মোৰ আইতাই যিহেতুকে মোৰ আইতাৰ ইমানবোৰ আইতাৰ লগত থকাৰ কাৰণে মোৰ আইতাৰ কথা মনত পৰিলে আৰু মোৰ আইতাই এনেকৈ মোৰ নেকলেছ এডাল এনেকৈ বেগত ভৰাই দিছিলে আপোনালোকে নিশ্চয় দেখিছে নেকলেছডাল বেগৰ ভিতৰতে আছে আছেনে মই চাব বিচাৰিছোঁ আছেনে আছেনে অলপ জোৰে ক'লে ভাল হ'ব আছেনে আছে দেখিছে আৰু এদিন কি কৰিলে নেকলেছডাল পিন্ধিম বুলি তেখেতে হাতৰ মুঠিত ওলাই ল'লে মই দেখুৱাই লৈছোঁ হাতৰ মুঠিত উলিয়াই ল'লে বেগটো সম্পূৰ্ণ খালী হাতৰ মুঠিত উলিয়াই লৈছিলে কিন্তু আচৰিতভাৱে যিহেতুকে এইটো বয়সত পাহৰি যায় হাতৰ মুঠিৰ পৰা ক'ত থ'লে পাহৰি গ'ল আৰু ঠিক তেনেদৰে হাতৰ পৰা নেকলেছডাল নোহোৱা হৈ থাকিল কেনেকৈ এনেকৈ আপোনালোকৰ হৈছে নেকি এনেকুৱা বয়সত পাহৰি যায় নহয় জানো এনেকুৱা বয়সত পাহৰি যায় এখেতৰ আইতাকো সুস্মিতাৰ আইতাও পাহৰি গ'ল ক'ত থ'লে তাৰপিছত কি হ'ল কিন্তু যিহেতুকে মই মেজিচিয়ান আৰু মই মোৰ আইতাক সৰুৰ পৰাই মেজিক শিকোৱা আৰম্ভ কৰি দিছিলোঁ আৰু মোৰ আইতাই মই যিহেতুকে যাদু কৰোঁ মোৰ আইতাই অলপ চলপ যাদু শিকি লৈছিলে মোৰ পৰা আৰু তেতিয়া কি কৰিলে একেবাৰে খালী নেকলেছ ফ্ৰেম আপোনালোকে দেখিছে আৰু মই আইতাক শিকোৱাৰ নিচিনা আইতাই কি কৰিছিলে এখন ৰুমাল লৈছিলে একেবাৰে খালী ৰুমাল এখন চাই ল'ব পাৰোঁ নেকি মই সকলোকে দেখুৱাই ল'ব বিচাৰিছোঁ এখন সাধাৰণ ৰুমাল হয়নে কোনোবাই চুই চাব নেকি আপুনি চুই চাব আইতাই যে লাজ কৰি আছিলে চুই চাব এতিয়া আকৌ লাজ কৰে ৰুমালখনো চুবলৈ লাজ কৰে এখন সাধাৰণ ৰুমাল আৰু এটা নেকলেছ ফ্ৰেম সকলোৱে দেখিছে নিশ্চয় নেকলেছ ফ্ৰেমডাল আছে নেকলেছ ফ্ৰেমটো ইয়াতে থৈছোঁ আপোনালোকে দেখিছে নেকলেছ ফ্ৰেমটো সম্পূৰ্ণ খালী আৰু মই যেনেকৈ কৈছোঁ যে মই আইতাক অলপ চলপ যাদু শিকাই লৈছিলোঁ আৰু আইতাই কি কৰিলে নেকলেছডাল আইতাৰ পিন্ধিবলৈ খুব মন গ'ল সেইকাৰণে একেবাৰে সাধাৰণ ৰুমাল এখন লৈছিলে আৰু মই শিকোৱাৰ নিচিনা আইতাই ৰুমালখন এনেকৈ ঢাকি দিছিলে আৰু ঢাকি দিয়াৰ পিছত আইতাই মই শিকোৱাৰ নিচিনা অকণমান ইয়াতে মেজিক কৰি দিছিলে মেজিক কৰাৰ লগে লগে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মেজিক কৰাৰ লগে লগে নেকলেছডাল অ' মাই গড পুনৰ আহি গৈছে এডাল আচল নেকলেছ হয়নে আইতা চুই চাব পাৰে হয়নে এডাল হয়নে কেনেকৈ আহি যাব পাৰে আপোনালোকে নিশ্চয় দেখিছে নেকলেছডাল পুনৰ এই ষ্টেণ্ডডালত আহি গ'ল আপোনালোকেও নিশ্চয় এনেকৈ কেতিয়াবা নহয় কেতিয়াবা বস্তু ক'ৰবাত থৈ পাহৰি যায় সেয়েহে আপোনালোক সকলোৱে যাদু শিকি লওক ক'ত কি বস্তু থৈছে থাকক লগে লগে যাদুৰে উলিয়াব পাৰি মেজিক দিবা সুস্মিতালৈ ডাঙৰ হাত চাপৰি এটা দিব পাৰোঁনে পুনৰবাৰ এটা ডাঙৰ হাত চাপৰি কিন্তু এইখিনিতে আমি আহ্বান কৰিব বিচাৰিছোঁ যিসকল দৰ্শকে প্ৰাগ নিউজৰ দৰ্শকে আমাক চাই আছে তেওঁলোকক এটি আহ্বান জনাব বিচাৰিছোঁ কাৰণ ইয়াতে 40গৰাকীকৈ ককা আইতা আছে যিসকলৰ পোহপাল মাত্ৰ দুজন ব্যক্তিয়ে গাত পাতি লৈছে তেওঁলোকে এই সংগঠন চলাই আছে বুলি ক'লেও ভুল নহয় তেওঁলোকে তেওঁলোকে কষ্টেৰে তেওঁলোকে কৰি গৈ আছে কিন্তু এই 40গৰাকী ককা বা আইতাক আমি যদি তেওঁলোকৰ ঘৰৰ মানুহ নহয় কিন্তু আমাৰ অসমৰ প্ৰত্যেকজন নাগৰিকৰ ভিতৰত 40জন নাগৰিক যদি ওলাই আহে তেওঁলোকক এডপ্ট কৰিবলৈ তেওঁলোকৰ যিখিনি খৰচ তেওঁলোকৰ খোৱা মেলা হওক বা মেডিচিনৰ খৰচ হওক সেইখিনি উঠি যাব সেয়েহে আমি বেছি বিচৰা নাই আমি জানো যে আমাৰ অসমত বহু মানুহ আছে আমি গন্তিটো এতিয়া নাজানো যে লাখ লাখ কৰোৰৰ ওচৰত হ'ব হয়নে উৎপল অলপ উঠিলে হ'ল আমি যদি 40জন মানুহ পাওঁ যোনে এগৰাকীকৈ ককা বা আইতাক যদি এডপ্ট কৰে তেওঁলোকৰ মাহেকীয়া যিটো খৰচ সেইটো যদি তেওঁলোকে ভাৰত লয় কেনেকুৱা এটা কথা হ'ব হয় আপোনালোকৰ প্ৰাগ চেনেলৰ জৰিয়তে মই সমূহ ৰাইজলৈ অনুৰোধ জনাইছোঁ যদি কোনোবাই যদি অলপকৈ প্ৰত্যেকজনে যদি যিসকল সামৰ্থ্যৱান ব্যক্তি আছে যে এজন আইতা বা মা হিচাপে যদি ভাবি যে তেওঁক এডপ্ট কৰে কিবা অলপ তেওঁৰ খৰচ যদি তেওঁ মাহেকত দি থাকে তেতিয়াহ'লে আমি আৰু কিছু ব্যক্তি তেনেকুৱা নিডি পিপলক আমি ইয়াত ৰাখিব পাৰিম আৰু এনেদৰে আমি সেৱা কৰি যাব পাৰিম হয় মই আশা কৰিছোঁ প্ৰাগ নিউজে আশা কৰিছে মেজিক মুভমেণ্ট উইথ বিক্ৰমে আশা কৰিছে যে অসমৰ আপোনালোক যিসকলে আমাক চাই আছে 40জন মানুহ নিশ্চয় ওলাব 40গৰাকী আইতা আৰু ককাক নিশ্চয় নিজৰ মা বা দেউতা বুলি লৈ তেওঁলোকৰ যিটো মাহেকীয়া খৰচ বহুত বেছি নহয় 2000-3000 হ'ব পাৰে যিহেতুকে কিছুমানৰ ডায়েবেটিছ আছে ইনচুলিনৰ খৰচ বেমাৰৰ খৰচ এইখিনি যদি আগবঢ়াব পাৰে কাৰণ আমি হয়তো পইচা বহুখিনি কৰিছোঁ আৰু সেই 3000-2000 কিছুমানৰ বাবে একো ডাঙৰ কথা নহয় কিন্তু নিজৰ মা
বা দেউতা বুলি ধৰি যদি আপোনালোকে আগবাঢ়ি আহে 40জন মাত্ৰ অসমৰ পৰা 40জন নাগৰিক যদি আগবাঢ়ি আহে আপোনালোকৰ এটা ডাঙৰ যাদু হ'ব আৰু যদি যাদু শিকিব বিচাৰিছে মই এইখিনিতে নম্বৰটিও ক'ব বিচাৰিছোঁ য'ত আপোনালোকে যোগাযোগ কৰিব পাৰিব 8822332200 মই পুনৰবাৰ কৈছোঁ 8822332200 এই নম্বৰটিত আপোনালোকে যোগাযোগ কৰিব পাৰে যদি আপোনালোকে যাদু শিকিব বিচাৰিছে নাইবা এওঁলোকক সহায় কৰিব বিচাৰিছে এই নম্বৰটিত কল কৰক আৰু আপোনাৰ লগত সহযোগ কৰক আপোনালোকে আপোনালোকৰ সবিশেষ জানিব পাৰিব কিন্তু এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি কলৈকো নাযাব শেষ অংশত আৰু বহুতো মস্তি আছে বহুতো ধমাল আছে কাৰণ আইতাহঁতে বিহু নাচিবলৈ সাজু হৈ আছে আমি আইতাহঁতৰ বিহু চাম আৰু বহুতো যাদু চাম কলৈকো নাযাব লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি পুনৰবাৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ আৰু এইবাৰ আমি আৰম্ভ কৰিম যাদুৰে কিন্তু অকল যাদু নহয় আমি খেলিবলৈ আহিছোঁ ককা আইতাহঁতৰ লগত অলপ খেলিম অলপ ধেমালি কৰিম কিন্তু যাদুৰ খেল হ'ব মেজিক দিবা সুস্মিতা যিহেতুকে আছে কেনেকুৱা ধৰণৰ যাদুৰ খেল খুব ইণ্টাৰেষ্টিং এটা খেল আৰু বেলেগ ষ্টাইলৰ এটা লুডুৰ খেল খেলিব বিচাৰিছোঁ কাৰণ ইমানকেইগৰাকী আইতা আৰু ককা যিহেতুকে আছে আমি নৰ্মেল লুডু নহয় এইটো এটা বেলেগ টাইপত আমি খেলিব বিচাৰিছোঁ যিকোনো 5গৰাকীৰ লগত মই খেলিম চ' আমাৰ ককা আছে আৰু আইতাসকল আছে চ' মই খেলটো বুজাই দিব বিচাৰিছোঁ আপোনালোকক মোৰ লগত এটা লুডু গুটি আছে একেবাৰে সাধাৰণ আপুনি চাই ল'ব পাৰে কাঠৰ লুডু গুটি এটা মাৰিলে আমি নিশ্চয় এটা নম্বৰ আহিব 3 আহিলে বা 1 আহিলে যিকোনো আহে নম্বৰ এটা আহিব দেখুৱাইছোঁ যে লুডু গুটিটোৰ লগত মোৰ লগত আছে 6টা এনভেলপ আপোনালোকে নিশ্চয় দেখিছে মোৰ লগত 6টা এনভেলপ আছে 1 2 3 4 5 আৰু 6টা মোৰ লগত 6টা এনভেলপ আছে আৰু আপোনালোকে যিকোনো ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে মই কেমেৰাকো দেখুৱাই লৈছোঁ ইয়াতে নাম্বাৰ কিছুমান আছে 3 আছে 1 আছে 6 আছে 5 2 লুডু গুটিটোত যি নাম্বাৰ আছে গোটেইকেইটা নাম্বাৰ এই কাৰ্ডকেইখনত আছে ঠিক আছে এতিয়া আপোনালোকে কি কৰিব লাগিব লুডু গুটিটো ল'ব আৰু মাৰি দিব যিটো নাম্বাৰ পৰে সেই কাৰ্ডখন আপোনালোকক মই দি দিম ঠিক আছে কাৰ্ডকেইখন আমি থৈ দিওঁ নেকি আমি থৈ দিব বিচাৰিছোঁ 1 2 3 4 5 আৰু 6 আমি 6খন কাৰ্ড ইয়াতে থৈ দিছোঁ আৰু লুডু গুটিটো আছে মই আপোনালোকক ক'ম যে এইটো আপোনালোকে এনেকৈ লৈ যিকোনো এটা মাৰি দিলে হ'ল ঠিক আছে কিন্তু এইখিনিত মই ক'ব বিচাৰিছোঁ খেলটো কি হৈছে যিকোনো ইয়াতে 5খনত ইয়াতে 6খন আছে কিন্তু 5খনত আছে 10 টকীয়া নোট ঠিক আছে 5খনত আছে 10 টকীয়া নোট আৰু এখনত আছে 1000 টকীয়া নোট এখন এইবাৰহে অলপ ইণ্টাৰেষ্টিং এইবাৰহে ফূৰ্তি আহিছে এতিয়াহে ফূৰ্তি আহিছে ইমান দেৰি মনে মনে আছিলে এখনত আছে 1000 টকীয়া নোট আৰু 5খনত আছে 10 টকীয়া নোট এইবাৰ অলপ ভাল লাগিছে ন ভাল লাগিছে এইবাৰহে কথাটো অলপ জমিছে 10 টকীয়া নানিব আহি গ'ল খেলটোৰ এতিয়া আনিবলৈ ট্ৰাই নকৰিব 1000 টকীয়াখনে নিবলৈ কাৰণে ট্ৰাই কৰিব কাৰণ মই একো নুচোঁ আপোনালোকে নিজৰ ইচ্ছা মতে মই একেবাৰে টাচ নকৰোঁ যিটো নাম্বাৰ পৰে আপোনালোকে সেইটো নাম্বাৰে মই আপোনালোকক দি দিম ঠিক আছে এতিয়া কোনে কিন্তু সুস্মিতা মই এইখিনিতে সুধিব আহিছোঁ 5গৰাকী ল'লা যে এখন কাৰ্ড বাচি যাব নেকি একচুৱেলি এখনখন হৈছে মোৰ কাৰণ যদি মই যিকোনো মোকো লাগিব ন তাৰ মানে এওঁলোকে 5জনে লোৱাৰ পিছত এখন কাৰ্ড ৰৈ যাব ৰৈ যায় সেইখন মোৰ অ'কে ৰৈ যোৱা আগতে মই ল'ম যোনখন ৰৈ যায় আপোনালোকে মোৰ কাৰণে যিখনে এৰি দিব সেইখন মোৰ ৰৈ যোৱা কাৰ্ডখন এখেতৰ হ'ব সেইখন আপোনালোকৰ মই আশা কৰিলোঁ যে আপোনালোকৰ মাজলৈ 1000 টকাৰ নোটখন যায় ককাৰ পৰা আৰম্ভ কৰোঁ ককা ধৰিলে হ'ল দলিয়াই দিলে হ'ল 4 নম্বৰখন মই ককাক দিব বিচাৰিছোঁ এই 4 নম্বৰখন আপুনি লৈ থাকক পিছত খুলি চাম এতিয়া আইতা লওক এইবাৰ কি মাৰে চাওক 6 এখেতে লৈয়ে পেলাই দিছে একেবাৰে 6 এই 6 নম্বৰখন আইতাক দিয়ক আপোনালোকে অলপ চিঞৰিলেহে ভাল লাগিব ক্ৰিকেটৰ নিচিনা অলপ চিঞৰিব পাৰে আইতাক দিছোঁ এইবাৰ কিমান পেলাব এনেকৈ লৈ পেলাই দিয়ক এনেকৈ লৰাই 3খন 3 নম্বৰখন আপোনাক দিব বিচাৰিছোঁ এতিয়া আনগৰাকী আমাৰ তাত 3খন থাকি গ'ল 6খন গৈছে আৰু মাৰিলে হ'ল 6 নিচে অলৰেডি 4 নিচি আপোনাৰ 5 2 বা 1 পৰিব লাগিব 1 1খন আহিছে আৰু আমাৰ তাত 2 আৰু 5 ৰৈছে কোন আইতা আপুনি শেষত আছে 2 আৰু 5 আছে ৰ'ব
মাৰি দিয়ক 1000 টকা পাম যেন লাগিছেনে তিনিটো নহ'ব আৰু এবাৰ 5 এইখন 5 এতিয়া আমি দেখিলোঁ শেষত 2খন ৰখি গৈছে এইখন ৰৈ গ'ল 2খন তাৰমানে কথা মতে এইখন সুস্মিতা তোমাৰ হয় এইখন তোমাৰ হয় যিহেতুকে আমি তোমাৰ হাতত দি নথওঁ মই এই লুডুটোৰ ওপৰত ঢাকি থৈ দিছোঁ এইখন সুস্মিতা আমি পিছত চাম এইখন ইয়াতে আছে আপোনালোকৰ চকুৰ সন্মুখত ৰাখক যাতে বদলাব নোৱাৰি ককাৰ পৰা চাব বিচাৰিছোঁ আপোনাৰ 1000 টকীয়া আছেনে খুলি চাওকচোন খুলি চাওক ককাৰখনত কি ওলাইছে 10 টকা ওলাইছে এই 10 টকাখন আপোনাৰে আপুনিয়ে জিকিছে এইখন আপুনিয়ে ৰাখক এতিয়া তাৰমানে 4 গৰাকী আইতা আপোনালোকৰ হাতত 1000 টকা আহিব পাৰে কাৰোবাৰ হাতত কেনেকুৱা লাগিছে এইখনত যদি 1000 টকা থাকে মই গম নাপাওঁ নাপায় খুলি চাওঁ দিয়ক খুলি চাওঁ যি আহিছে আপোনাৰ মই খুলি চাব বিচাৰিছোঁ কিবা এখন ডাঙৰ নোট থকা যেন লাগিছে অলপ হাঁহিছে আইতাই ন 10 টকা এইখনতো 10 টকাহে ওলাল ভিতৰত একো নাই এই 10 টকাখনো আপোনাৰ 10 টকা এতিয়া আপোনালোক দুগৰাকীৰ অলপ ভাল লাগিছে কি জানে আপুনি খুলি চাওক আপুনিয়ে খুলি চাওক এইখনতো 10 টকীয়া এতিয়া ৰ'ব তাৰমানে 5ত থাকিব নহয়তো 2ত থাকিব অলপ ওলাই আহক আপুনি পোৱা চান্সটো বহুত বেছি এওঁলোকেতো 10 টকা পালে আপুনি 1000 টকা পোৱা চান্স খুব বেছি হয়তো আপুনি পাব নহয়তো মেজিক দিবা সুস্মিতাই পাব হয়নে এইখন খোলাৰ আগত আপুনি কি ক'ব অলপ দিয়ক আৰু মানে উৎসাহ দিয়ক যাতে 1000 পালে আমাক পাৰ্টি দিব লাগিব 1000 পালে পাৰ্টি দিব লাগিব আহি যাওক আইতা খুলি চাওক 1000 থাকিব লাগে আৰু নহ'লে যদি নহয় এইখন আপোনালৈ থাকিল আমি গোটেইখন চালোঁ এতিয়া 2 নম্বৰখন যিখন সুস্মিতাৰ হয় আমি অলৰেডি গম পাইছোঁ যে এইখনতে 1000 টকা থাকিব পাৰে নাথাকিব পাৰে কিন্তু যদি ইয়াতে 1000 টকা থাকে সেইখন সুস্মিতাৰ ভাগ্যত যাব আৰু যিহেতুকে যাদুঘৰ হয় উপায় নাই নিজৰ ভাগ্যই এওঁলোকৰ বৰ ফূৰ্তি লাগিছে কেনেকুৱা লাগিছে নিজৰ ভাগ্যলৈ লৈ আহিছে যাদুঘৰী লৈ গ'ল এনেকুৱা লাগিছে যাদুঘৰী আমাৰ পৰা 1000খন লৈ গ'ল নেকি পাৰ্টিটো মিছ কৰিলোঁ আমি পাৰ্টিটো মিছ কৰিছে এতিয়া যাদুঘৰী লৈ গৈছে এতিয়া আইতাবোৰে এৰিবলগীয়া নাই যাদুঘৰী লৈ গৈছে সুস্মিতা এতিয়া এটা পাৰ্টি দিব লাগিব পাৰ্টি দিম একচুৱেলি আপোনালোকে নিজে চিলেক্ট কৰিছে মই আপোনালোকক কোৱা নাছিলোঁ আপোনালোকে নিজে সুস্মিতাই বাচিব ওলাইছে 1000 টকাটো লৈ নাই এতিয়া বাচি গ'লে নহ'ব অভিয়াছলি ময়ে কৈছোঁ সুস্মিতাৰ হৈ এই সুস্মিতাই এই 1000খন লৈ যাব নোৱাৰে সকলোৰ কাৰণে পাৰ্টি হ'ব লাগিব যাদুৰে ৰাখিব নোৱাৰে এতিয়া আমি পাৰ্টি কৰিম কিন্তু পাৰ্টি কৰাৰ আগতে আমি যিহেতুকে পাৰ্টি কৰিম তো চবেইতো পালে এইপিনে জিকি গ'ল এনেকুৱা ভাগ্য আপোনালোকেও পাব পাৰে এনেকুৱা যাদু আপোনালোকেও শিকিব পাৰে কেৱল আপোনালোকে নম্বৰটো ডাইল কৰিব লাগিব 8822332200 আৰু যাদু শিকি লওক আৰু সুস্মিতাৰ নিচিনা যেতিয়াই মন যায় সেই ভাল ভাগ্যটো আপোনালোকৰ পিনে ৰাখিব পাৰি কিন্তু কেনেকৈ সুস্মিতা কেনেকৈ ভাগ্যটো কণ্ট্ৰল কৰিব পাৰি ভাগ্যটো কণ্ট্ৰল নহয় একচুৱেলি যিহেতুকে ককা আইতাৰ মাজত আহিছোঁ তেওঁলোকে মানে এৰি দিয়া বস্তুটো আমাৰ কাৰণে আশীৰ্বাদ হৈ পৰিছে আৰু তেওঁলোকে যিখন নল'লে যিখন তেওঁলোকৰ নিজৰ চইচ মতে লৈছিলে কিন্তু যিখন তেওঁলোকে নল'লে আজি আইতাহঁতে যিখন পেলনীয়া বস্তুটো আজি মোৰ কাৰণে আশীৰ্বাদ হৈ গৈছে কথা ক'ব শিকিছে মেজিক দিবা সুস্মিতাই কথা ক'বলৈ শিকিছে কিন্তু পাৰ্টিটো এৰা নহ'ব আমি সামৰিবলৈ সময় হৈছে কিন্তু এইখিনিতে সকলোকে জনাব বিচাৰিছোঁ আপোনালোকে আপোনালোকৰ হাতখন অলপ যদি খুলি দিয়ে আপোনালোকে সহায়ৰ হাত অলপ যদি আগবঢ়ায় বহুখিনি জীৱন আৰু ফুলি উঠিব পাৰে কাৰণ এই জীৱনক আমি আগবঢ়োৱাটোৱে আমাৰ হ'ল জীৱন আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱে নিশ্চয় কৈ গৈছে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে সেই কথাষাৰেৰে আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ কিন্তু আশা কৰিছোঁ আমি যাতে সকলোৱে একেলগে মিলিজুলি অসমখন ভাৰতখন আৰু আমাৰ নিজৰ পৰিয়াল আমি যাতে ভাল কৰিব পাৰোঁ আৰু সকলোৱে একবাৰ সকলোৱে চিঞৰ বাখৰ এটা কৰিব পাৰোঁনে সৰু ল'ৰা ছোৱালীৰ নিচিনা এয়া দেখিছে অনেক ফূৰ্তি অনেক ইয়াতে হাঁহি ধেমালি হ'ব এতিয়া পাৰ্টি হ'ব কিন্তু আপোনালোকৰ মাজৰ পৰা আমি বিদায় লৈছোঁ যাদু শিকি থাকক আৰু যাদু ভাল পাই থাকক কাৰণ এনেকৈ
ফূৰ্তি হাঁহি ধেমালিৰ মাজেৰে আমাৰ জীৱন আমি পাহৰিব নোৱাৰোঁ সকলোকে পুনৰবাৰ আমি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰম চাই থাকিব কেতিয়াও নাপাহৰিব প্ৰত্যেক দেওবাৰে নিশা 8 বজাত মেজিক মুভমেণ্ট উইথ বিক্ৰম ধন্যবাদ শুভৰাত্ৰি